ডিঙত সংঘটিত হোৱা জঘন্য কাণ্ডই কঁপাই তুলিছে সমগ্ৰ অসম। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদানৰ দাবী। ৰাজপথত ওলাই আহিছে ভিন্ন দল সংগঠন, মহিলা, ছাত্ৰ ছাত্ৰী আৰু সচেতন ৰাইজ। ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীতে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ডিঙত অসমীয়া কিশোৰীক বলৎকাৰৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। টিউচনৰ পৰা ঘৰলৈ অহাৰ পথত কিশোৰীগৰাকীক দলবদ্ধ বলৎকাৰ কৰি পথৰ কাষত পেলাই থৈ গৈছিল কিশোৰীগৰাকীক। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবীত ডিঙৰ লগতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে এতিয়া। এই দৃশ্য যোৰহাটৰ মাজমজিয়াস্থিত বৰুৱা চাৰিআলিৰ। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে যোৰহাটৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবীতে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। আমি দেখিবলৈ পাইছো যে আজি অহা 9 আগষ্ট তাৰিখে পশ্চিমবংগৰ কলকাতাত যি ডক্টৰ মৌমিতা দেৱনাথৰ লগত যি এক ধৰ্ষণ কাৰ্য সংঘটিত হৈছিলে, তাৰ পৰিপ্ৰেক্ষিতত সৰু অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে অসমতো এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰা হৈছিলে। বিভিন্ন দল সংগঠন সকলো ৰাইজে মিলি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিততো যিসকল ধৰ্ষণকাৰী কোনো আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰক কোনো ধৰণৰ কেয়াৰ নকৰাকৈ তেওঁলোকে আকৌ এক পুনৰ ধিঙত এক লজ্জাজনিত কাৰ্য তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে। এজনী 10ম শ্ৰেণীৰ ছাত্ৰী ক্লাছ কৰি ঘৰলৈ উভতি যোৱা পৰিপ্ৰেক্ষিতত 3টা ধৰ্ষণকাৰীয়ে তাইক ধৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত 2জন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু এজন বিচাৰক আছে। আৰক্ষী প্ৰশাসনৰ পৰা জানিব পৰা মতে যিকেইজন ধৰ্ষণকাৰী তেওঁলোক মৌলবাদী জেহাদী। আমি আপোনালোকৰ জৰিয়তে এতিয়া সজাগতা কৰিব বিচাৰিছো যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা তৰফৰ পৰা এটাই সজাগতা কৰি দিব বিচাৰিছো যে যিসকল ধৰ্ষণকাৰী তেওঁলোকক আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে এনেধৰণৰ কাৰ্যসূচী অসমত যাতে পুনৰবাৰ সংঘটিত নহয়, তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ লগতে প্ৰশাসন আৰক্ষী প্ৰশাসনে এক উচিত তদন্তৰ লগতে এক উচিত আইন প্ৰণয়ন কৰে যাতে আমি এইটোৱে বিচাৰিছো। হয়, আমাৰ ইয়াত সকলোৱে নাৰী নহলে আমি ইয়াত আমি জীয়াই থাকিব নোৱাৰো। নাৰী হলে আমি আমাৰ এই পৃথিৱীৰ তলত আমি থাকিবলৈ পাইছো নাৰীৰ কাৰণে। আৰু যিখন এখন নাৰী পূজা কৰা হয়, সেই নাৰী পূজা কৰা দেশতে আজি পশ্চিমবংগত ইমান এটা ডাঙৰ 15জন মানুহে ৰেপ কৰিছে। আৰু তাৰ পিছতে আহি পেলাই ইয়াত আজি ধিঙত কালি এই অৱস্থা হৈছে। এজনী ক্লাছ 10ৰ ছোৱালী তিনিজন মৌলবীয়ে তাত ৰেপ কৰি পেলাই থৈ গৈছে। তেনেকে আকৌ লখিমপুৰত এই 9 বছৰীয়া শিশুটিক এইটো কৰিছে। আৰু তেওঁলোক কোনে কৰিছে? এজন ইয়াত আমাৰ মছজিদত আজান দিয়া তেওঁলোকে ব্যক্তিয়ে কৰিছে। তো এই বস্তুটো কেলে হ'বলৈ পাইছে? এই সকলো আমি প্ৰশাসনক অনুৰোধ জনাইছো, সজাগ হৈ পেলাই তেওঁলোকে পেট্ৰলিং বহাওক, যাতে 8টা বজালৈকে ডিউটি বুলি নেভাবি গোটেই ৰাতিটো তেওঁলোকে আমাৰ কাৰণে যেনেকে কৰিছে। তো সমগ্ৰ অসমতে নাৰী শক্তিটোক তেওঁলোকে প্ৰটেক্ট কৰিব লাগে। আৰু নাৰী সজাগ হৈ থাকিলে আমি সকলো ইয়াত থাকিব পাৰিম। এটা কথা